নাভাবিবা যে মই তোমাৰ লগত প্ৰেমৰ অভিনয় কৰি আছিলোঁ। সি তাইক দুবাহুৰে জোৰকৈ বুকুৰ মাজত টানি আনিলে। পাগলৰ দৰে ভাল পাওঁ তোমাক, মই পাগল। কিন্তু এজন ভাল মানুহৰ হৃদয়ত আঘাত কৰা মোৰ সাহস নাই। হয়তো তুমি অবিহনে মই। সি তাইক এৰি দিছিল আৰু দৌৰি যোৱাৰ দৰে গৈ চাইকেলখন লৈ সেমেকা দুচকুৰে কৈছিল, তোমাৰ অবিহনে মই মৰি থাকিবও পাৰোঁ, জাগৃতি। সি গুচি গ'ল। ভাগি পৰিছিল জাগৃতি। নিথৰ হৈ ৰৈছিল। আকাশখনলৈ সেমেকা দুচকুৰ চাইছিল। কলীয়া মেঘে ঢাকিছে। চাগে বৰষুণ আহিব। বিষাদগ্ৰস্ত মনলৈ তাই ঘৰলৈ আহিছিল। বিচনাত বাগৰি কোমলকৈ গাৰুটো সাৱটি তাই শুই শুই কান্দিছিল। কিন্তু কিয় এনে হয়? কিয় সপোনবোৰ ভাঙি চুৰমাৰ হয়? কাৰোবাক সুখী কৰি কাৰোবাক দুখ সাগৰত পেলাই থৈ তাই কিমান সুখী হ'ব? ল'ৰা মানুহৰ ঘৰে জাগৃতিক পচন্দ কৰিলে। নকৰিবনো কিয়? দেখাত অপেশ্বৰীৰ দৰে ছোৱালী। তাৰমানে বিয়াৰ আয়োজন আৰম্ভ হ'বই। জাগৃতি, ঐ জাগৃতি। বাহিৰত বান্ধৱী প্ৰিয়ংকাৰ মাত শুনি তাই ওলাই আহিল। এইখন ল। নিয়ৰে দি গ'ল। কাগজখন দি প্ৰিয়ংকা গ'লগৈ। আজি যে তাইৰ প্ৰিয়ংকাৰ লগত এষাৰ কথা পাতিবলৈ মন নগ'ল। তাই কোঠাৰ ভিতৰলৈ সোমাই আহিল আৰু নিয়ৰে দি পঠোৱা কাগজখন কপা কপা হাতেৰে খুলিলে। মোৰ মৰমৰ জাগৃতি, তোমাৰ নতুন জীৱনলৈ শুভেচ্ছা থাকিল। তুমি অবিহনে মই এইখন গাঁৱত থাকিবও নোৱাৰোঁ আৰু কেতিয়াও উভতিও নাহোঁ। তোমাৰ কপালত ৰঙা সেন্দুৰৰ দাগ দেখিলে মোৰ বুকুখন কঁপি উঠিব। সেয়েহে পলোৱাৰ সিদ্ধান্ত ল'লোঁ। মোৰ ভাৰতীয় সৈন্যবাহিনীত চাকৰি হ'ল। তুমি কৈছিলা নহয় কাম যোগাৰ কৰিবলৈ। মই সিদ্ধান্ত লৈছোঁ, মই মোৰ দেহ তোমাৰ কাৰণে দেশক দান কৰিম। সাহসত আগুৱাই গৈ যুদ্ধ কৰিম। কুশলে থাকিবা, ইতি। তোমাৰ দুৰ্ভগীয়া প্ৰেমিক নিয়ৰ। তাই চকুপানীক বাধা দিব নোৱাৰিলে। তাই যেন এতিয়াই গৈ নিয়ৰক ক'ব, নিয়ৰ, মোকো তোমাৰ লগতে লৈ যোৱা না। কিন্তু নাই, নিয়ৰ চাগে গ'লগৈ। তাইৰ বুকুৰ এফালৰ কলিজা গুচি গ'ল। সি তাইক বিদায় দিলে সঁচা, কিন্তু তাৰ আত্মাই তাইক সদায় অভিশাপেই দিব। যি অভিশাপে তাইক সদায় আমনি কৰি থাকিব। মাজনী, মাজনী। জাগৃতিৰ মাত নাপাই দেউতাক ভিতৰলৈ সোমাই আহিল। কিন্তু এয়া কি? জাগৃতি, মাজনী অবিশ্বাস্য। এক শিহৰিত দৃশ্য। জাগৃতিয়ে আত্মহত্যা কৰিলে। ভাগি পৰিল তাইৰ দেউতাক। মাজনী, তই মোক এই প্ৰতিদান দিলি। কিমান কষ্ট কৰি তোক এই দুহাতেৰে তুলি তালি ডাঙৰ দীঘল কৰিলোঁ, আৰু তই মোক দি গলি এটা পংকিল জীৱনৰ অভিশাপ। কি দুখ দেখিছিলি? তোক মই কি দুখ? জাগৃতিৰ কাষত এখন পত্ৰ উদ্ধাৰ হ'ল। দেউতা, মোক ক্ষমা কৰিবা। আমি ব্ৰাহ্মণ সম্প্ৰদায়ৰ মানুহ। মই এজন ক্ষত্ৰিয় ল'ৰাক ভাল পাইছিলোঁ। মই নিৰুপায় আছিলোঁ। দেউতা, মই তোমাকো এৰিব নোৱাৰোঁ আৰু তাকো নোৱাৰোঁ। অহা জনমত তোমাক আকৌ দেউতাৰ ৰূপত বিচাৰিম। চৰম ভুল এয়া। তই মোক এবাৰো কোৱা নাছিলি। নিজৰটো শুদ্ধ বুলি কিয় ভাবি ললি? কিয় দাও দাওকৈ জ্বলিল এজন দুৰ্ভগীয়া পিতৃৰ সন্মুখত এজনী কন্যাৰ মৃতদেহ? বৰ হৃদয় বিদাৰক। সময়বোৰ গৈ থাকিল। মই নিয়ৰৰ ঘৰৰ পদূলি পালোঁ। বহুত মানুহৰ জুম। মই সেই জুম ভাঙি ভিতৰলৈ সোমাই গ'লোঁ। তাৰ মাকে আউলি বাউলি হৈ কান্দিছে। তাৰ ভনীয়েকে তাৰ সেই মৃতদেহটো সাৱটি কান্দিছে আৰু দেউতাকে নিথৰ হৈ তাৰ মৃতদেহটোলৈ চাই আছে। হয়তো কিমান দুখ পাইছে মানুহজনে। পাকিস্তানী সেনাৰ ভয়ংকৰ আক্ৰমণত নিয়ৰৰ মৃত্যু হ'ল। ভাৰত চৰকাৰে তাক শ্বহীদ ঘোষণা কৰিলে। এই সময়ত তাৰ মৃতদেহ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য কৰিলে। জ্বলি থকা জুইকুৰালৈ চাই নিয়ৰৰ দেউতাকে ঘোষণা কৰিলে, ৰাইজ, নিয়ৰৰ নামত ভাৰত চৰকাৰে ঘোষণা কৰা 10 লাখ টকাটো মই আমাৰ গাঁৱৰ উন্নয়নৰ কাৰণে দান কৰিলোঁ। লগে লগে ৰাইজৰ হাত চাপৰি দুখৰ মাজতো যেন এক সুখৰ ৰেঙনি। অভিশাপৰ মাজতো যেন গাঁওখনলৈ এয়া এক আশীৰ্বাদ।